গুৰু ভটিমাৰ বিষয়বস্তু বক্তৃতাৰ বিষয়ভাগলৈ যোৱাৰ আগতে আমি শংকৰ মাধৱ গুৰু দুজনাৰ চৰণত সেৱা জনাইছো। কৃষ্ণ। মধ্যযুগত সমগ্ৰ ভাৰততে প্ৰচলন হোৱা ভক্তি আন্দোলনৰ প্ৰধান লক্ষ্য আছিল ধৰ্মীয় শোষণত জৰ্জৰিত বিশাল ক্ষুদ্ৰ জনসাধাৰণক সামাজিক আৰু আধ্যাত্মিক অধিকাৰ প্ৰদান কৰা। তেনে এক ব্যৱস্থাৰে সকলোকে জাগ্ৰত কৰিবলৈ ধৰ্মীয় নেতাসকলে সহায় লৈছিল বিপুল শাস্ত্ৰৰ দৰে মহৎ ৰচনাসমূহৰ। সেই সময়ত অসমত ভক্তি আন্দোলনৰ মূল গঢ়ি ধৰিছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। তেৰাই বেদৰ হাৰ আনি জনসাধাৰণৰ মাজত সবলীকৰণ ব্যৱস্থাৰে দাঙি ধৰিছিল আৰু সেই সময়ত দেখা গৈছিল কিছুমান গীতৰ পয়োভৰ, যেনে বৰগীত, ভটিমা, নাটৰ গীত উল্লেখযোগ্য। তাৰে ভিতৰত ভটিমা হৈছে এক প্ৰকাৰৰ প্ৰশস্তিমূলক গীত। প্ৰকাশ ভংগীৰ গাম্ভীৰ্য ইয়াৰ প্ৰধান লক্ষ্য। ভাত মূলৰ পৰা ওলোৱা ভক্তি পদকেই ভটিমা বুলি কোৱা হয়। মহাপুৰুষীয়া সংস্কৃতিত ভটিমা 4 প্ৰকাৰৰ পোৱা যায়। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই স্তুতি বিষয়ক গীতসমূহক দেৱ ভটিমা আৰু অংকীয়া নাটত ব্যৱহৃত গীতসমূহক নাট ভটিমা আৰু ৰজাৰ গুণগৰিমা গাই ৰচনা কৰা গীতসমূহক ৰাজ ভটিমা নামেৰে জনা যায়। আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুণগৰিমা গাই ৰচনা কৰা গীতসমূহক গুৰু ভটিমা বুলি কোৱা হয়। গুৰু ভটিমা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰ এক কাব্যিক ৰূপ, যাৰ মূল বিষয়বস্তু হৈছে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা, স্তুতি, প্ৰশংসা আৰু ভক্তি। আৰু ভটিমাটিৰ মংগলবাচক জয় শব্দৰে ভটিমাটি আৰম্ভ কৰি গুৰু শংকৰ মতাদৰ্শ বিজয় কামনা কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিদৰে সমস্ত জগতৰ কল্যাণৰ হকে পৰম সত্যবস্তু কৃষ্ণদেৱক প্ৰকাশ কৰিলে, ই বিশেষত মনুষ্যগণক পৰম উপকাৰ সাধন কৰিলে। সেয়েহে তেওঁক সৰ্বগুণকৰ বিশেষণেৰে অলংকৃত কৰিছে। ভটিমাটিত বৰ্ণিত গুৰুজনাৰ দেহশ্ৰী, চাল চলন, মাত কথা ইত্যাদিৰ বৰ্ণনাৰ আঁৰত এয়ে হ'ল যে তেওঁৱেই অৱতাৰী পৰম পুৰুষ, তাক প্ৰতিষ্ঠা কৰা। আৰু ভটিমাটিৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম স্তৱকত পৰম সত্যক চিনাকি কৰি দিয়াৰ কথা উল্লেখ কৰিছে। আমি ক'ব পাৰোঁ যে মাধৱদেৱ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ তাক পুনৰ সোঁৱৰাই প্ৰতিষ্ঠা কৰাই আছিল ভটিমাৰ বিষয়বস্তু। আৰু মাধৱদেৱ গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম তেৰাই ৰাজধৰ্ম হিচাপে ভটিমাটিৰ দ্বাৰাই প্ৰতিষ্ঠা কৰি থৈ গৈছে, যি জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে মুকুতিৰ দ্বাৰ প্ৰশস্ত কৰিব পাৰে। সেয়েহে তেওঁক অষ্টম স্তৱকত পৰম পুৰুষৰ পুনৰাৱতাৰ বুলি ঘোষণা কৰিছে। উহি পৰম তত্ত্ব বেদ কুবাণী, জানি নৰ নকৰ বিৰাম, ধৰ্মক কৰ্মক গৰ্ভক চুৰি, দাসী বুলহু ৰাম ৰাম, কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ।